নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবৰীয়া ৰাতিৰ সাজটো বনাবলৈ লৈছোঁ মই। এয়া হৈছে মিৰিকা মাছ, আলু বিলাহীৰ জোল বনাম বুলি লৈছোঁ। প্ৰথমতে কেৰাহীখন পাতি তেলখিনি ভালকৈ গৰম কৰি মাছখিনি দি দিছোঁ ফ্ৰাই কৰিবলৈ, আৰু আন এখন কেৰাহীত দামবডি আলু ভাজিবলৈ লৈছোঁ। তেল গৰম হৈ গৈছে, অলপমান পিঁয়াজ দি দিছোঁ, অলপমান জিৰা, ভালকৈ পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত লেচেৰা মাছখিনি দিম। এফালে মাছ ভাজি আছোঁ, এফালে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া সকলো ৰেডি কৰি ৰাখিছোঁ। এফালে বিলাহী কাটি ৰাখিছোঁ। পিঁয়াজখিনি ভালকৈ ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া লেচেৰা মাছ আৰু আলু দি দিছোঁ। অলপমান নমক দি দিছোঁ। অলপমান নমক দি এতিয়া 10-15 মিনিট সিজিবলৈ দিম। দাইলখিনি প্ৰথমেই বনাই লৈছোঁ। দাইল ভাত হৈ গৈছে, এতিয়া মাত্ৰ মাছৰ জোল আৰু ভাজিটো বাকী আছে। মুম্বাইত মিৰিকা মাছ পাবলৈ অলপ টান হয়, কিন্তু কেতিয়াবা কপাল ভাল থাকিলে পাই যায় আৰু। মিৰিকা মাছ, আলু, বিলাহী জোলখন খাবলৈ সোৱাদেই বেলেগ আৰু, নহয় জানো? লেচেৰা মাছৰ ভাজিটো হৈছে আৰু অলপমান সিজিবলৈ দিওঁ। ইয়াত একোৱেই দিয়া নাই, জলকীয়া মছলা। আমাৰ চবনিলে নাখায়, সেইকাৰণে তাৰ কাৰণে বনাবলগীয়া হৈছে। লেচেৰা মাছ, আলু ভাজি, দাইল, পাপৰ আৰু আমাৰ কাৰণে মাছ। এটুকুৰামান মাছ তৰকাৰীত দিবৰ কাৰণে আধা বাতি ৰাখিছোঁ, আৰু এয়া ভালকৈ ফ্ৰাই কৰিম আৰু খাবৰ কাৰণে, ফ্ৰাই মাছ খাবৰ কাৰণে। মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেইটামান পাঁচফোৰণ দিছোঁ, পিঁয়াজ তৰকাৰী বনাবৰ কাৰণে। কেঁচা জলকীয়া, সেইখিনি ভালকৈ ভাজি ল'ম। তাৰপিছত আদা নহৰু পেষ্টটো দি দিম। এতিয়া আদা নহৰুখিনি দি দিম, ভাজি ল'ম ভালকৈ। আদা নহৰু জলকীয়া পিঁয়াজখিনি ভালকৈ ৰঙাকৈ ভাজি লৈ দুটা বিলাহী কাটি এয়া ভাজি ল'লোঁ। এতিয়া সিজাই থোৱা আলুখিনি দি দিম। বইল কৰি ৰখা আলুখিনি দি 2 মিনিট ভালকৈ জিৰা আৰু অলপ ধনিয়া পাউডাৰ দি ভাজি ল'লোঁ। এতিয়া অলপ গৰম পানী দি দিম ভালকৈ উতলিবলৈ। অলপ গৰম পানী দি দিলোঁ। এতিয়া মাছ কেইটুকুৰা দি দিম, উতলিবলৈ দিম ভালকৈ। উতলিলেই আৰু তৰকাৰী হৈ যাব। তৰকাৰী উতলি গ'ল। আজি মোৰ দেওবৰীয়া ৰাতিৰ সাজটো ৰেডি হৈ গৈছে। এয়া হৈছে মিৰিকা মাছ, আলু আৰু বিলাহীৰ জোল, লেচেৰা মাছ আলু ভাজি, দাইল আৰু মাছৰ ফ্ৰাই। মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।